বিটিসি নির্বাচনের প্রার্থী হব নাকি বিশ্বজিৎ দৈমাৰী বিটিসির সিএম হওয়ার মন আছে নাকি দৈমাৰীৰ বিগত কিছুদিন ধৰি বিশ্বজিৎ দৈমাৰীৰ নাম আছে চৰ্চাত বিটিসিৰ পৰিষদীয় নিৰ্বাচনত বিশ্বজিৎ দৈমাৰী মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ দৌৰত আছে বুলি চিন্তা চৰ্চা চলিছে কিন্তু আজি ওদালগুৰিত বিশ্বজিৎ দৈমাৰীয়ে ক'লে নিৰ্বাচন খেলাৰ সম্ভাৱনা নাই দৈমাৰীৰ বিধানসভাৰ অধ্যক্ষ হৈ থকাৰ বাবেই নেখেলে নিৰ্বাচন মইতো নেখেলো বা তেনেকুৱা ধৰণৰ পাৰ্টিৰহে কথা সেইটো মানুহে বিচাৰিলে নহয় এটাতো মই অলৰেডি বিধায়ক আমাৰ ইয়াৰ পৰা আৰু মই অধ্যক্ষ হৈ আছোঁ আৰু অধ্যক্ষ হৈ থকাৰ সময়ত কোনো ৰাজনৈতিকভাৱে তেনেকুৱা ভূমিকা ল'ব নেপায় গতিকে মোক যদি স্পীকাৰৰ পৰা খেদে তেতিয়া হ'ব মোক যদি পাৰ্টিয়ে মানে তাত নামিব লাগে বুলি কয় তেতিয়া হ'ব গতিকে বিশ্বজিৎ দৈমাৰী হিচাপে আজিৰ তাৰিখত অধ্যক্ষ হৈ আছে আৰু অধ্যক্ষই কোনো ৰাজনীতিকত যাই ফালে নিজৰ ইচ্ছামতে তাত আগভাগ ল'ব নোৱাৰে আজি আপোনালোকে সোধাৰ কাৰণেহে মই কৈ আছোঁ নিজৰ সমষ্টিত ইয়াৰ পিছতে সাংবাদিকে সুধিলে বিটিসিৰ সিএম হোৱাৰ সম্ভাৱনা আছে নেকি কাৰণ অঞ্চলটোৰ জনতাৰ মাজতো তেওঁ চৰ্চাত আছে বিটিসিৰ জনতাক ধন্যবাদ জ্ঞাপন দৈমাৰীৰ মোৰ ওপৰত বিশ্বাস ৰাখিছে জনতাই সাংবাদিকৰ আগত ক'লে দৈমাৰীয়ে সেইটোতো মোৰ কাৰণে ভাল যে কোনোবা সেইটো ভাবিছে যে এটাতো বিশ্বাস আছে মোৰ ওপৰত আশা কৰিছে সেইটো এজন ৰাজনৈতিক ব্যক্তি হিচাপে এই মানুহবিলাকক ধন্যবাদ মই দিওঁ যে মানুহে যে মোক কবাৰ কোনোবা এটা পদবীৰ কাৰণে যোগ্যতা বুলি ভাবিছে অৱশ্যে মুখ্য কাৰ্যবাহী সদস্য হোৱাৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰা দলেহে সিদ্ধান্ত গ্ৰহণ কৰিব সংখ্যাগৰিষ্ঠ হ'লে ভাৰতীয় জনতা পাৰ্টিয়েও সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব পাৰ্টিয়েহে ডিচাইড কৰিব যিসকলে মেজৰিটি পায় আৰু বিজেপিয়ে যদি মেজৰিটি পায় তেতিয়া পাৰ্টিয়ে ডিচাইড কৰিব বিজেপিয়ে কোৱা এই কথাবিলাক বাস্তৱত ৰূপায়িত কৰিব লাগিলে কোনজন মানুহক বিটিসিৰ মানে দায়িত্বটো দিয়া যায় উল্লেখ্য যে বিটিআৰৰ নিৰ্বাচন প্ৰসংগত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিটিসি নিৰ্বাচনত জোৰ দিব বিজেপিয়ে 40খন আসনতেই বিজেপিৰ চকু নিৰ্বাচনৰ প্ৰচাৰ তুংগত সকলো ৰাজনৈতিক দল আৰু ৰাজনৈতিক নেতা ব্যস্ত সমালোচনাও চলিছে ইয়াৰ মাজতে হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰিছিল বিশ্বজিৎ দৈমাৰী সন্দৰ্ভত দৈমাৰীয়ে ক'লে বৰ্তমান নিৰ্বাচনৰ সময় সকলোৱে জুখিমাখি কথা কৈছে প্ৰতিটো কথাতেই আছে লাভৰ অংক হাগ্ৰামা মহিলাৰীও ব্যতিক্ৰম নহয় এইটো ইলেকশ্যন আহিছে যাৰ যি ক'লে লাভ হয় মই ভাবোঁ হাগ্ৰামা মহিলাই ডাঙৰীয়াই নিশ্চয় ভাবিছে যে মোক তেনেকুৱা ক'লে তাৰ কিবা এটা লাভ হ'ব কিন্তু তেনেকুৱা ধৰণৰ একো নাই তেওঁ মাজে মাজে তেনেকুৱা ধৰণৰ কথা কয়ে আৰু যদি চিপাহীয়ে হয় তেতিয়াতো ৰাইজক জনাব নালাগিছিল আৰু বহুত মানে তেওঁ ইনফৰমেশ্যন লৈ থাকিব পাৰিলে হয় সেইবিলাক ৰাজনীতি ইলেকশ্যনত কি কথা কাক কি ক'লে লাভ হয় গতিকে মই ভাবোঁ তেখেতে তেনেকুৱা ধৰণৰ এটা মানে কি কয় পৰিস্থিতিত এই কথাটো কৈছে নিৰ্বাচনৰ আগতে যদি প্ৰশ্ন কৰে তেতিয়াহ'লে প্ৰতিটো দলেই দাবী কৰে যে তেওঁলোকৰ দলেই শাসনৰ দাবী কৰিব বিটিসি নিৰ্বাচনৰ ক্ষেত্ৰতো তেনে এখন ছবিয়েই দেখা পোৱা গৈছে বিটিসি নিৰ্বাচনত বিপিএফৰ আদৰ্শ ডোনাল্ড ট্ৰাম্পৰ শ্লোগানৰ সৈতে মিল আছে হাগ্ৰামাৰ ট্ৰাম্পৰ শ্লোগান আছিল মেক আমেৰিকা গ্ৰেট এগেইন আৰু হাগ্ৰামাৰ শ্লোগান মেক বডোলেণ্ড গ্ৰেট এগেইন বিটিসিত বিপিএফৰ নেতৃত্বত হাগ্ৰামা মহিলাৰীৰ চৰকাৰ পুনৰ গঠনৰ সম্ভাৱনাক লৈ আত্মবিশ্বাসী হৈ আছে বিপিএফৰ নেতাসকল মেক বডোলেণ্ড গ্ৰেট এগেইন শ্লোগানেৰে নিৰ্বাচনত নামিব এইবাৰ বিপিএফ নিউজ ডেস্ক DY365